নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আজি আপোনালোকৰ কাৰণে পালেঙৰ সৈতে মাছৰ আঞ্জাৰ এটা খুব টেষ্টি ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু হেল্ডি হয়। সকলোৱে বনাই খায়েই, তথাপিও মইনো কিদৰে বনালোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে এমুঠি পালেং শাক লৈছোঁ। পালেং শাকখিনি ভালদৰে ধুই লৈছোঁ। এতিয়া শাকখিনি মই কাটি ল'ম। এয়া পালেং শাকখিনি কাটি লোৱা হৈ গ'ল আৰু এইফালে মই এটা মিক্সি জাৰ লৈছোঁ। এতিয়া মিক্সি জাৰটোত ভৰাই লৈ ভালদৰে পিচি ল'ম। আপোনালোকে শাকখিনি মিহিকৈ কাটি নলৈ যদি এইদৰে পিচি লয়, তেতিয়া মানে আঞ্জাখন বহুত ডাঠ হয় আৰু দেখিবলৈও ধুনীয়া হয়, লগতে খাবলৈও বহুত টেষ্টি হয়। এয়া পালেং শাকখিনি পেষ্ট বনাই ল'লোঁ। এতিয়া এটা বাউলত উলিয়াই লৈছোঁ আৰু এইফালে দুটা বিলাহীৰ পেষ্ট বনাই ল'লোঁ। লগতে পিঁয়াজ, আদা, নহৰু পেষ্ট বনাই ল'লোঁ আৰু কেইপিচমান মাছ নিমখ আৰু হালধি সানি লৈছোঁ। লগতে এটা ডাঙৰ চাইজৰ আলু বইল কৰি এইদৰে কাটি লৈছোঁ। এতিয়া ব'লক আমি বনাবলৈ আৰম্ভ কৰোঁ। এতিয়া গেছত কেৰাহী এখন পাতি মিঠাতেল দি ল'লোঁ। তেল এতিয়া গৰম হ'বলৈ দিম। প্ৰথমে আমি মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ আহিলত এতিয়া তেলতে এপিচ এপিচকৈ মাছ দি লৈছোঁ। মাছ কেইপিচ অলপ ৰঙচুৱা কৰি ফ্ৰাই কৰি ল'ম। অলপ সময় ফ্ৰাই কৰাৰ পাছত এয়া আমাৰ মাছ কেইপিচ ৰঙচুৱা হৈ আহিলে, এতিয়া মই প্লেট এখনত কাঢ়ি লৈছোঁ। মাছ ফ্ৰাই কৰা তেলতে এতিয়া মই কেইটামান জিৰা দি লৈছোঁ, লগতে আধা চামুচ পাঁচফোৰণ দি লৈছোঁ আৰু পিঁয়াজ, আদা, নহৰু পেষ্টখিনি দি লৈছোঁ। এতিয়া ভালদৰে লৰাই লৈ কম জুইতে প্ৰায় 2 মিনিটমান সিজিব দিম। প্ৰায় 2 মিনিটমানৰ পাছত পিঁয়াজখিনি ৰঙচুৱা হৈ আহিলে, এতিয়া বিলাহীৰ পেষ্টখিনি দি লৈ এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া মই আধা চামুচ গৰম মছলা দি লৈছোঁ। আকৌ এবাৰ ভালদৰে লৰাই লৈ প্ৰায় 2 মিনিটমান সিজিব দিম। প্ৰায় 2 মিনিটমানৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে বিলাহীৰ পৰা তেলখিনি ছেপাৰেট হৈ গৈছে। এতিয়া পালেঙৰ পেষ্টখিনি দি লৈছোঁ। লগতে বইল কৰি লোৱা আলু দি ল'লোঁ। এতিয়া গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈছোঁ। এতিয়া প্ৰয়োজন অনুসৰি হালধি দি লৈছোঁ আৰু লগতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। গোটেইখিনি এবাৰ ভালদৰে লৰাই লৈ প্ৰায় 3-4 মিনিটমান সিজিবলৈ দিম। গেছৰ ফ্লেম মই মিডিয়ামত ৰাখিছোঁ। প্ৰায় 4 মিনিটমান সিজাই লোৱাৰ পাছত এয়া আমাৰ পানী দিব পৰা হৈ গৈছে। এতিয়া মই পানী দি ল'ম। পানী মই অলপ বেছিকৈ দিছোঁ। আপোনালোকে পানীৰ পৰিমাণটো নিজৰ হিচাপত দি ল'ব। মই অলপ জুলীয়া কৰিম, সেয়েহে মই পানী অলপ বেছিকৈ দিছোঁ। এতিয়া গেছৰ ফ্লেম হাই কৰি এটা উতল আহিবলৈ দিম। এয়া ধুনীয়াকৈ এটা উতল আহি গৈছে। এতিয়া ফ্ৰাই কৰি লোৱা মাছ কেইপিচ দি লৈ অলপ সময় সিজিবলৈ দিম। অলপ সময় সিজাই লোৱাৰ পাছত এয়া আমাৰ টেষ্টি পালেঙৰ সৈতে মাছৰ আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া মই 2 পিচমান আলু ভাঙি দিছোঁ। এতিয়া গেছটো অফ কৰি দিম। আৰু আজিকালি প্ৰায় সৰু ল'ৰা ছোৱালীবোৰে শাকৰ তৰকাৰী খাবলৈ নিবিচাৰে। সিহঁতক যদি আমি এনেদৰে বনাই খুৱাওঁ, সিহঁতে খাবলৈ বহুত ভাল পাব আৰু শাক নোখোৱা ল'ৰা ছোৱালীও শাক খাবলৈ শিকিব। গতিকে আপোনালোকে এইদৰে বনাই খুৱাব পাৰিব। বহুত ভাল লাগে এইদৰে খাই। আপোনালোকে যদি মই বনোৱা পদ্ধতিত বনাই খোৱা নাই, তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই খাব। আশা কৰোঁ আপোনালোকেও বহুত ভাল পাব। গৰম গৰম ভাতৰ লগত খাই খুবেই ভাল লাগে। আজিৰ এই ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। লগতে লাইক, শ্বেয়াৰ আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।